অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমজুৰি যি অমানৱীয় উচ্ছেদ হৈছে এই উচ্ছেদৰ প্ৰতিবাদত গোটেই অসমজুৰি দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইদৰে আমি বিজনী জিলা সমিতিয়ে আমচুৱে আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি এই ধৰ্মঘটৰ কাৰ্যসূচীত আপোনালোকে জানে গোৱালপাৰা জিলাত হাছিলা বিলত যিদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে, মানুহবিলাকক আজি যেনেকৈ ৰাস্তাত পেলাই দিয়া হৈছে, এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে। আমচুৱে কেতিয়াও অমানৱীয় উচ্ছেদ সহ্য নকৰে। আমি বিচাৰিছোঁ যদি মানুহবিলাক ভূমিহীন মানুহ তেওঁলোকক ভূমি দিয়ক, পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমি অসম চৰকাৰক যিহেতু এখন গণতান্ত্ৰিক চৰকাৰ, চৰকাৰখনৰ ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্ব। এখন চৰকাৰৰ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ অধিকাৰ চৰকাৰে দিব লাগিব। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে অমানৱীয় উচ্ছেদ বন্ধ কৰি পুনৰ সংস্থাপন দি মানুহবিলাকক উচ্ছেদ কৰক, আৰু চৰকাৰৰ যদি মাটিখিনি প্ৰয়োজন তেওঁলোকে লওক। কিন্তু আমি দেখিছোঁ যে চৰকাৰে বাছি অকল সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, আৰু তেওঁলোকে এটা সাম্প্ৰদায়িক দেখুৱাব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰক এই উচ্ছেদ কাৰ্যক গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। যদি চৰকাৰে এই ধৰণৰ উচ্ছেদ বন্ধ নকৰে, আজি আমি ইয়াত বহি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই আন্দোলনত আমি ৰাজপথত লৈ চৰকাৰখন নিস্তব্ধ কৰিবৰ কাৰণে আমি সাজু হৈ থাকিম। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমব্যাপী দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকে জানে বিগত দিনত চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ আৰম্ভ কৰিছে, উচ্ছেদৰ বিৰুদ্ধে আজি আমি সমান্তৰালভাৱে বিজনী জিলা সমিতি আমচুৰ উদ্যোগত বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুৰ্গন্তি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আজি চাওক, যোৱা কিছুদিন ধৰি অসম চৰকাৰ বিজেপি চৰকাৰে যি ধৰণৰ অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে, মানুহখিনিক যি ধৰণে ৰাস্তাত পেলাই থোৱা হৈছে, আজি শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা খৰ্ব কৰা হৈছে, আজি মহিলাসকলৰ যি অধিকাৰ আছে অধিকাৰৰ পৰা খৰ্ব কৰা হৈছে। এই মানুহখিনিক যি ধৰণে উচ্ছেদ কৰাইছে, উচ্ছেদক আমি তীব্ৰ ভাষাৰে বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যাতে আমাৰ দাবী হৈছে যিসমূহ মানুহক উচ্ছেদ কৰাইছে, উচ্ছেদিত মানুহক পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আৰু যিসকলৰ ভূমিহীন ব্যক্তি আছে বা মানুহ আছে, পৰিয়াল আছে, সেইসকলক ভূমিৰ ব্যৱস্থা কৰিব লাগে। যদি চৰকাৰে এইখিনি কাৰ্য কৰাত ব্যৰ্থ হয় বা এইখিনি কাৰ্য নকৰাকৈ যদি উচ্ছেদ আৰম্ভ কৰে, কিন্তু আমি আজি ইয়াত বহি আন্দোলন কৰিছোঁ, দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু অনাগত দিনত ৰাজপথত আমি হাজাৰ মানুহ, লাখ সংখ্যালঘু মানুহ ওলাই আহি চৰকাৰক নিস্তব্ধ কৰি দিয়াৰ কাৰণে আমি বাধ্য থাকিম। গতিকে চৰকাৰে আমাৰ যিখিনি মানুহক উচ্ছেদ কৰিছে, উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰিব লাগে। অন্যথাই আমি আমচু কেতিয়াও বহি নাথাকোঁ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমজুৰি যি অমানৱীয় উচ্ছেদ হৈছে, এই উচ্ছেদৰ প্ৰতিবাদত গোটেই অসমজুৰি দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইদৰে আমি বিজনী জিলা সমিতিয়ে আমচুৱে আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি এই ধৰ্মঘটৰ কাৰ্যসূচীত আপোনালোকে জানে গোৱালপাৰা জিলাত হাছিলা বিলত যিদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে, মানুহবিলাকক আজি যেনেকৈ ৰাস্তাত পেলাই দিয়া হৈছে, এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে। আমচুৱে কেতিয়াও অমানৱীয় উচ্ছেদ সহ্য নকৰে। আমি বিচাৰিছোঁ যদি মানুহবিলাক ভূমিহীন মানুহ, তেওঁলোকক ভূমি দিয়ক, পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমি অসম চৰকাৰক যিহেতু এখন গণতান্ত্ৰিক চৰকাৰ, চৰকাৰখনৰ ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্ব। এখন চৰকাৰৰ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ অধিকাৰ চৰকাৰে দিব লাগিব। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে অমানৱীয় উচ্ছেদ বন্ধ কৰি পুনৰ সংস্থাপন দি মানুহবিলাকক উচ্ছেদ কৰক, আৰু চৰকাৰৰ যদি মাটিখিনি প্ৰয়োজন তেওঁলোকে লওক। কিন্তু আমি দেখিছোঁ যে চৰকাৰে বাছি অকল সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, আৰু তেওঁলোকে এটা সাম্প্ৰদায়িক দেখুৱাব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰক এই উচ্ছেদ কাৰ্যক গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। যদি চৰকাৰে এই ধৰণৰ উচ্ছেদ বন্ধ নকৰে, আজি আমি ইয়াত বহি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই আন্দোলনত আমি ৰাজপথত লৈ চৰকাৰখন নিস্তব্ধ কৰিবৰ কাৰণে আমি সাজু হৈ থাকিম। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমব্যাপী দুৰ্গন্তি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
আপোনালোকে জানে বিগত দিনত চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ আৰম্ভ কৰিছে উচ্ছেদৰ বিৰুদ্ধে আজি আমি সমান্তৰালভাৱে বিজনী জিলা সমিতি আমচুৰ উদ্যোগত বিজনী মহকুমা ডিপুটি কাৰ্যালয় সন্মুখত দুঘণ্টা অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আজি চাওক, যোৱা কিছুদিন ধৰি অসম চৰকাৰ বিজেপি চৰকাৰে যি ধৰণৰ অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে, মানুহখিনিক যি ধৰণে ৰাস্তাত পেলাই থোৱা হৈছে, আজি শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা খৰ্ব কৰা হৈছে, আজি মহিলাসকলৰ যি অধিকাৰ আছে অধিকাৰৰ পৰা খৰ্ব কৰা হৈছে। এই মানুহখিনিক যি ধৰণে উচ্ছেদ কৰাইছে, উচ্ছেদক আমি তীব্ৰ ভাষাৰে বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যাতে আমাৰ দাবী হৈছে যিসমূহ মানুহক উচ্ছেদ কৰা হৈছে, উচ্ছেদিত মানুহক পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আৰু যিসকলৰ ভূমিহীন ব্যক্তি আছে বা মানুহ আছে, পৰিয়াল আছে, সেইসকলক ভূমিৰ ব্যৱস্থা কৰিব লাগে। যদি চৰকাৰে এইখিনি কাৰ্য কৰাত ব্যৰ্থ হয় বা এইখিনি কাৰ্য নকৰাকৈ যদি উচ্ছেদ আৰম্ভ কৰে, কিন্তু আমি আজি ইয়াত বহি আন্দোলন কৰিছোঁ, দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু অনাগত দিনত ৰাজপথত আমি হাজাৰ হাজাৰ মানুহ, লাখ লাখ সংখ্যালঘু মানুহ ওলাই আহি চৰকাৰক নিস্তব্ধ কৰি দিয়াৰ কাৰণে আমি বাধ্য থাকিম। গতিকে চৰকাৰে আমাৰ যিখিনি মানুহক উচ্ছেদ কৰিছে, উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰিব লাগে। অন্যথাই আমি আমচু কেতিয়াও বহি নাথাকোঁ। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমজুৰি যি অমানৱীয় উচ্ছেদ হৈছে, এই উচ্ছেদৰ প্ৰতিবাদত গোটেই অসমজুৰি দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইদৰে আমি বিজনী জিলা সমিতিয়ে আমচুৱে আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি এই ধৰ্মঘটৰ কাৰ্যসূচীত আপোনালোকে জানে, গোৱালপাৰা জিলাত হাছিলা বিলত যিদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে, মানুহবিলাকক আজি যেনেকৈ ৰাস্তাত পেলাই দিয়া হৈছে, এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে। আমচুৱে কেতিয়াও অমানৱীয় উচ্ছেদ সহ্য নকৰে। আমি বিচাৰিছোঁ, যদি মানুহবিলাক ভূমিহীন মানুহ, তেওঁলোকক ভূমি দিয়ক, পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমি অসম চৰকাৰক, যিহেতু এখন গণতান্ত্ৰিক চৰকাৰ, চৰকাৰখনৰ ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্ব। এখন চৰকাৰৰ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ অধিকাৰ চৰকাৰে দিব লাগিব। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে অমানৱীয় উচ্ছেদ বন্ধ কৰি পুনৰ সংস্থাপন দি মানুহবিলাকক উচ্ছেদ কৰক, আৰু চৰকাৰৰ যদি মাটিখিনি প্ৰয়োজন তেওঁলোকে লওক। কিন্তু আমি দেখিছোঁ যে চৰকাৰে বাছি অকল সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, আৰু তেওঁলোকে এটা সাম্প্ৰদায়িক দেখুৱাব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰক এই উচ্ছেদ কাৰ্যক গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। যদি চৰকাৰে এই ধৰণৰ উচ্ছেদ বন্ধ নকৰে, আজি আমি ইয়াত বহি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই আন্দোলনত আমি ৰাজপথত লৈ চৰকাৰখন নিস্তব্ধ কৰিবৰ কাৰণে আমি সাজু হৈ থাকিম। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমব্যাপী দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকে জানে, বিগত দিনত চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ আৰম্ভ কৰিছে উচ্ছেদৰ বিৰুদ্ধে আজি আমি সমান্তৰালভাৱে বিজনী জিলা সমিতি আমচুৰ উদ্যোগত বিজনী মহকুমা ডিপুটি কাৰ্যালয় সন্মুখত দুঘণ্টা অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আজি চাওক, যোৱা কিছুদিন ধৰি অসম চৰকাৰ বিজেপি চৰকাৰে যি ধৰণৰ অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে, মানুহখিনিক যি ধৰণে ৰাস্তাত পেলাই থোৱা হৈছে, আজি শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা খৰ্ব কৰা হৈছে, আজি মহিলাসকলৰ যি অধিকাৰ আছে অধিকাৰৰ পৰা খৰ্ব কৰা হৈছে। এই মানুহখিনিক যি ধৰণে উচ্ছেদ কৰাইছে, উচ্ছেদক আমি তীব্ৰ ভাষাৰে বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যাতে আমাৰ দাবী হৈছে যিসমূহ মানুহক উচ্ছেদ কৰা হৈছে, উচ্ছেদিত মানুহক পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আৰু যিসকলৰ ভূমিহীন ব্যক্তি আছে বা মানুহ আছে, পৰিয়াল আছে, সেইসকলক ভূমিৰ ব্যৱস্থা কৰিব লাগে। যদি চৰকাৰে এইখিনি কাৰ্য কৰাত ব্যৰ্থ হয় বা এইখিনি কাৰ্য নকৰাকৈ যদি উচ্ছেদ আৰম্ভ কৰে, কিন্তু আমি আজি ইয়াত বহি আন্দোলন কৰিছোঁ, দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু অনাগত দিনত ৰাজপথত আমি হাজাৰ হাজাৰ মানুহ, লাখ লাখ সংখ্যালঘু মানুহ ওলাই আহি চৰকাৰক নিস্তব্ধ কৰি দিয়াৰ কাৰণে আমি বাধ্য থাকিম। গতিকে চৰকাৰে আমাৰ যিখিনি মানুহক উচ্ছেদ কৰিছে, উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰিব লাগে। অন্যথাই আমি আমচু কেতিয়াও বহি নাথাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।